Tonight, we honor the second recipient of the Rural Futures Rewilding Award dedicated to conserving and safeguarding this crucial wetland in Assam. Our award recipient is the founder of the Diporbil Suraksha Mancha, an initiative that unites community efforts and pursues legal measures to protect the bee. Through his tireless grassroots work and mobilization, he has empowered local communities and influenced critical policy decisions to ensure the preservation of Diporbil. Thank you for your exceptional contributions. To celebrate his work, I call upon Dr. Divya Sharma, Executive Director of the Climate Group India, to join us on stage. And the second winner of the Rural Futures Rewilding Award goes to Mr. Pramod Kolita of Assam. আজি ইয়াত উপস্থিত থকা ভাৰত অসমকে ধৰি ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য বিশিষ্ট ব্যক্তিসকল এই চেগতে যি গ্ৰাছৰুটৰ পৰা বিভিন্ন সময়ত পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ইয়াত উপস্থিত থকা সকলো পৰম ধন্য ব্যক্তিকে মই ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বালিপাৰা ফাউণ্ডেশ্যনে যি ধৰণে আজি হয়তো বহুতে মোক চিনিয়ে নাপায় এনেকৈ এটা মঞ্চত যি সন্মান প্ৰদান কৰিলে তাৰ কাৰণে বালিপাৰা ফাউণ্ডেশ্যনক মই ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আৰু যেহেতু দীপৰবিলখন গুৱাহাটীৰ একেবাৰে ওচৰতে আৰু দীপৰবিলৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত দীপৰবিল জড়িত হৈ আছে আৰু সৰুতে যেহেতু মই দীপৰবিলৰ ওচৰতে থাকোঁ সৰুতে যি দীপৰবিলখন দেখিছিলোঁ আৰু এতিয়া যিখন দীপৰবিল আমি দেখি আছোঁ মানে বহুত পাৰ্থক্য। এতিয়া বহুত বস্তু দীপৰবিলে হেৰাই পেলাইছে, বহুত মানে জলজ উদ্ভিদ বা অন্যান্য যি চৰাই চিৰিকটি আমি আগতে যেনেকুৱা দেখিছিলোঁ সেনেকুৱা ধৰণে এতিয়া দীপৰবিলত হয়তো নাই। আৰু তাকে দেখি বহুত বেয়া লাগে যেতিয়া সৰুৰ পৰা দেখি থকা এটা বস্তু ক্ৰমান্বয়ে ধ্বংসৰ ফালে গতি কৰে। আৰু তাক লৈ আমি বিভিন্ন সময়ত বিভিন্ন আলোচনা বিলোচনাৰ মাধ্যমেৰে এই যিবিলাক ইছ্যুজ আছে এই ডাম্পিং গ্ৰাউণ্ডেই হওক বা দীপৰবিলৰ পলিউশ্যনেই হওক ৰেলৱে ট্ৰেকেই হওক বিভিন্ন সময়ত বিভিন্ন থ্ৰেটৰ মাজত দীপৰবিল আজিও জীয়াই আছে। আমি এখন সুন্দৰ দীপৰবিল গঢ়ি উঠাটো বিচাৰোঁ আৰু তাৰ কাৰণে অহৰহে আমি যিমানখিনি পাৰোঁ আমাৰ সাম্য মানে জ্ঞান আৰু সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আমাৰ লগত আমি দীপৰবিল কেম্পেইন বুলি এটা কেম্পেইনিং আৰম্ভ কৰিছোঁ য'ত বিভিন্ন কলেজ বা বিভিন্ন স্থানত গৈ আমি দীপৰবিলৰ কথা দীপৰবিলৰ মনৰ কথা বা দীপৰবিলৰ মাত বুলি আমি দীপৰবিলে ক'ব খোজা যেন এনেকুৱা এটা কথা যি দীপৰবিলে কৈ আছে হয় যে মোক বচোৱা বুলি। তো সেই কথাখিনিকে লৈ আমি মানুহৰ মাজত আমি গৈ আছোঁ। একে সময়তে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামে দীপৰবিলকো গ্ৰাস কৰা এটা যি অভিসন্ধি আৰম্ভ হৈছে সেইটোৰ কেনেকৈ বাধা দিব পাৰোঁ। কাৰণ উন্নয়নৰ নামত যি ধৰণে দীপৰবিলখন লাহে লাহে ধ্বংসৰ গৰাহত ঠেলি দিয়া হৈছে তো সেই উন্নয়নটো
কি ধৰণৰ উন্নয়ন আমি আজিলৈকে বুজিব পৰা নাই আৰু তেনেকুৱা ধৰণৰ উন্নয়নৰ কি বিকল্প চিন্তা বা বিকল্প যি ব্যৱস্থা সেই ব্যৱস্থাসমূহ কেনেকৈ কৰিব পাৰি তাক লৈ আমি চিন্তিত হৈ আছোঁ আপোনালোকে জানে দীপৰ বিলৰ পাৰৰে এটা কামাখ্যা জয়গোপা ৰেলৱে ট্ৰেক গৈছে আৰু সেই ৰেলৱে ট্ৰেকটো বিগত সময়ত 1991 যেতিয়া আৰম্ভ হৈছিলে তাৰ পৰৱৰ্তী সময়ত যেতিয়া ৰেল চলাচল 15টাকৈ হাতীৰ সেই ৰেলৱে ট্ৰেকত মৃত্যু হৈছিলে আৰু অন্যান্য বহুত জীৱ মৃত্যু হৈছিলে আকৌ ডাবল যেতিয়া ৰেলৱে ট্ৰেক কৰে 2018 চনত তেতিয়া আমি বিভিন্ন ধৰণৰ প্ৰটেষ্ট বা যি সাৰ্ভে কৰিছিলে সেই সাৰ্ভেসমূহ আমি হ'ব দিয়া নাছিলোঁ আৰু শেহতীয়াভাৱে গভৰ্ণমেণ্টক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই যি আগৰ ৰেলৱে ট্ৰেকটো আছে সেই ৰেলৱে ট্ৰেকটো উঠাই এতিয়া যিটো ৰেলৱে ট্ৰেক ডাবল হ'ব খুজিছে সেইটো এলিভেটেড হ'ব এলিভেটেড হ'লে আমি এটা বস্তু আশ্বস্ত হ'ব পাৰোঁ যে 3.5 কিলো যেতিয়া এলিভেটেড হ'ব হাতীকেইটা অন্ততঃ নমৰিব বা জীৱ জন্তু নমৰিব তো সকলো বস্তুৰে সমাধান আছে কেৱল যেতিয়া আমি এটা যিকোনো কথা চিন্তা কৰোঁ তাৰ মানে ইম্পেক্টটো কেনেকুৱা হয় তাৰ আলোচনা কৰিব লাগে বা সেই যিটো বস্তু ভাল হয় যিটো বেষ্ট হয় সেই বেষ্টটোৱে মানে কৰাৰ এটা প্ৰয়াস কৰাৰ চেষ্টা কৰিব লাগে গতিকে ৰাইজে প্ৰতিবাদ বা ৰাইজে যিকোনো এটা প্ৰেছাৰ ক্ৰিয়েট নকৰালৈকে ৰখি নাথাকি আগতীয়াকৈ আমি শেহতীয়াভাৱে দেখিছোঁ দীঘলীপুখুৰী পাৰতো ধৰ বিভিন্ন ধৰণৰ গছ কটাৰ কাৰণে এটা কৰিছিলে এতিয়া যেতিয়া ৰাইজে প্ৰটেষ্ট কৰিলে এতিয়া ধৰ গছকেইটা নকটাকৈ ব্ৰিজখন হ'ব যদি গছ নকটাকৈ ব্ৰিজখন হ'বই লগা আছিলে আগতীয়াকৈ চিন্তা কৰা নহয় এই বস্তুবিলাক তো কেতিয়াবা তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় এতিয়া এটা ৰেলৱে ট্ৰেকৰ যেতিয়া এলিভেটেড হৈ যাব এইটো সমস্যা সমাধান হোৱা বুলি ভাবিলোঁ কিন্তু এতিয়া আকৌ আজাৰাৰ পৰা তেতিলালৈকে ৰাণী গড়ভঙাৰ মাজেৰে আকৌ এটা ৰেলৱে ট্ৰেকৰ সাৰ্ভে কৰি আছে তো সেইটো আমি বিৰোধ কৰি আছোঁ কাৰণ এটাতো এতিয়া দীপৰ বিল এতিয়া লগতে আকৌ ৰাণী গড়ভঙাকো যেন ইম্পেক্ট কৰিব তো এই কথাবিলাকে আমাক বিভিন্ন ধৰণৰ ব্যথিত কৰিছিল যে গতিকে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰাৰ আগতে বহুত চিন্তা চৰ্চা কৰিলে ভাল হয় আৰু দীপৰ বিলখন সংৰক্ষণৰ কাৰণে আজি উপস্থিত থকা এই সদনত এই মজিয়াত সকলোকে মই অনুগ্ৰহ কৰিছোঁ আপোনালোকে যোনে যেনেকৈ পাৰে আমাক সহযোগিতা কৰক আৰু সহযোগিতা কৰি একেলগে আমি যাতে দীপৰ বিলখন বচাব পাৰোঁ ধন্যবাদ Congratulations, sir, and we wish you all the very best. আপোনাৰ ফালৰ পৰা আপুনি কি ক'ব বিচাৰে আমাৰ যুৱ প্ৰজন্মসকলক যোনে উঠি আহিছে যুৱ সংৰক্ষণবাদীসকলক কেনেধৰণৰ পৰামৰ্শ দিব যে তেওঁলোকে যোনটো উঠি আহিছে তেওঁলোকৰ প্ৰচেষ্টাটো কিদৰে হ'ব লাগে তাৰ বিষয়ে যদি দুই এষাৰ কয় এতিয়া যিখিনি ধৰ উঠি অহা যুৱ প্ৰজন্ম তো প্ৰায়খিনি এতিয়া মই যিমান লগ পাওঁ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বহুখিনি এতিয়া এৱেৰ হৈছে আগৰ তুলনাত যথেষ্টখিনি এৱেৰ হৈছে আৰু এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ আৰু এইটোৱে ভৱিষ্যতৰ মানে আমাৰ যিটো এতিয়া যিবিলাক ক্ৰাইচিছ হৈ আছে এনভাইৰমেণ্টেলি তো সেইখিনিক মিটিগেশ্যন কৰাত যথেষ্টখিনি অৰিহণা যোগাব আৰু নতুন নতুন টেকন'লজি বা নতুন নতুন মানে ব্যৱহাৰিক দিশবিলাক মানে কেনেকৈ ইক'লজিক ইম্পেক্ট নকৰাকৈ ডেভেলপমেণ্ট হ'ব পাৰে তো সেই ক্ষেত্ৰত মানে যুৱ প্ৰজন্মৰ বা উঠি অহা প্ৰজন্মই যথেষ্টখিনি মানে কৰণীয় থাকিব কাৰণ এফালে আমি উন্নয়নো কৰিব লাগিব কিন্তু এট দ্য ছেম টাইম আমি বেলেঞ্চটো কেনেকৈ মেইনটেইন কৰিম তো মই এইটোৱে মানে হেৰি কৰিব বিচাৰোঁ আমি যিয়ে নকৰোঁ আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু উন্নয়নটো এনেকুৱা হ'ব লাগে যে ধ্বংস কৰি নহয় তো যুৱ প্ৰজন্মই সেই দিশতে মানে কামবিলাক বা আগবাঢ়ি ল'লে মই যথেষ্টখিনি সুখী হ'ম আৰু এনেকুৱা কিছুমান থাকিব চবৰে য'ত মানে নেটিভ লেণ্ড আছে বা য'ত ঘৰ আছে বা এনেকুৱা তাত ছাৰাউণ্ডিঙত প্ৰাকৃতিক পৰিৱেশ এটা আছে সকলোৱে সেইটোত যদি সৰু সৰুকৈ কণ্ট্ৰিবিউশ্যন কৰিব পাৰে সেইটো সংৰক্ষণত লাগে মই যেনেকৈ ধৰ কোনোবাই দীপৰ বিলত লাগিলে কোনোবাই চান্দবিল লাগিলে কোনোবা মাগুৰী বিলত লাগিলে তো সৰু সৰু কণ্ট্ৰিবিউশ্যনে এটা গ্ল'বেল যিটো ৱাৰ্মিং মানে সৰু সৰু মাইক্ৰ' ক্লাইমেট চেঞ্জত সৰু সৰু ক্লাইমেট বা যিটো এনভাইৰমেণ্ট আছে আমি যদি সেইটো মানে কনজাৰ্ভ কৰাত গুৰুত্ব দিওঁ তেতিয়া গ্ল'বেলি এইটো মানে ডাঙৰ হৈ যাব